নমস্কাৰ, মই নৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। জুবিনৰ ন্যায়ৰ নামত চলিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিলে কমি যাব 50% আন্দোলন। আৰু এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতি দিলেই বাকী আন্দোলনো শেষ হৈ যাব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰে মত লৈ আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। জুবিনৰ ন্যায়ৰ নামত চলিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি মুখ্যমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰি দিয়ে তেনেহ'লে কমি যাব 50% আন্দোলন। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই আন্দোলন জুবিন গাৰ্গক ন্যায় দিয়া আন্দোলন নহয়। জুবিন গাৰ্গক ন্যায় দিয়া আন্দোলন এয়া নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী আন্দোলনো শেষ হৈ যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 4 বছৰে নোপোৱা সুযোগ এতিয়া ল'ব বিচাৰি আছে একাংশ লোকে। একাংশই সুযোগ সুবিধা বিচাৰিছে জুবিনৰ নামত। জুবিন গাৰ্গৰ ন্যায় বিচাৰি কৰা যি আন্দোলন চলিছে সেই আন্দোলনক লৈ এতিয়া তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিনৰ ন্যায় বিচৰাৰ নামত এছামে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাব বিচাৰিছে, পদত্যাগ কৰাটো বিচাৰিছে। চৰকাৰে কৰা কামৰ সঁচা ছবিখনৰ সলনি মনে সজা কথা বিয়পাইছে একাংশই। আৰু 5 ষ্টাৰ সুবিধাত নহয়, জেলৰ ভিতৰত মাটিত শুইছে শ্যামকানু আৰু সিদ্ধাৰ্থ। 2 অভিযুক্তক লৈ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আজিলৈকে কাকো জামিন লাভৰ তিলমানো সুবিধা নিদিলে চৰকাৰে। জামিন লাভৰ তিলমানো সুবিধা প্ৰদান কৰা নাই চৰকাৰে। জুবিনৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে মিছা অনুৰাগীৰ আন্দোলনহে বাঢ়িছে, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু জীয়াই থাকোঁতে জুবিনক পদে পদে সমালোচনা কৰাসকল আজি ৰাজপথত ওলাই আহিছে, জুবিনৰ বৃহৎ অনুৰাগী বুলি দাবী কৰিছে। বিজেপি চৰকাৰে জুবিনক ন্যায় দিব, এয়া মোৰ সংকল্প, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু জুবিনৰ ন্যায়ৰ নামত চলিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। কেইবাটাও বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি পদত্যাগ কৰি দিয়ে তেনেহ'লে কমি যাব 50% আন্দোলন। এই আন্দোলন জুবিনক ন্যায় দিয়াৰ আন্দোলন নহয়, কংগ্ৰেছ নেতা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলনহে বুলি এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী আন্দোলনো শেষ হৈ যাব বুলি উল্লেখ কৰিছে। 4 বছৰে যি সুযোগ সুবিধা পোৱা নাছিল সেয়া এতিয়া ল'ব বিচাৰিছে বা আদায় কৰিব বিচাৰিছে একাংশই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে। সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙুৰ খোৱা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, ডাঙৰ মন্তব্য কৰিছে। তেখেতে কৈছে যে আমি কাৰাগাৰত এই 2 অভিযুক্ত 5 ষ্টাৰৰ সুবিধা প্ৰদান কৰা নাই। লগতে এই 2 অভিযুক্তৰ জামিনৰ বাবে আমি তিলমানো সুবিধা কৰি দিয়া নাই আমাৰ চৰকাৰে। এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মন্তব্য আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি চলা আন্দোলনক লৈ কি কৈছিল মন্তব্য আগবঢ়াইছে। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিম। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, পচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে। ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই। কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলো,
চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকে এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ললে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, এইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱন কালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে, কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱন কালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ে। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব, আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিম। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠিয়ালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, অচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই, পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকে এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ললে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, এইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম।
জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগীৰ নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকে সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে।